স্বাগতম জানাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। ৰাইজসকল, বিহুৰ আয়োজন কেনেকুৱা চলিছে বাৰু? মোৰ কিন্তু অলপ চলিছে আৰু দেই। মই সোনকালে শুই উঠিলোঁ আৰু গা পা ধুই কিনি নিজৰ যিখিনি কাম আছিলে এইখিনি কৰি মেলি দুপৰীয়া 11টা চাৰে 11টামান বজাত বজাৰলৈ বুলি ওলাই গ'লোঁ, বিহু বজাৰ কৰিবলৈ। যিহেতু বৰা চাউল আছিলেই, অনা হৈ আছিলে আগৰ পৰাই। তাৰপিছত আৰু মই কি কৰিলোঁ, বজাৰত গৈ আমাৰ পিঠা বনাবৰ কাৰণে গুড়, নাৰিকল, চেনি, তিল এইবিলাক ইত্যাদি সৰু সুৰা বজাৰ কিছুমান কৰি আনিলোঁ। বজাৰ কৰি আৰু ঘৰ আহি 2টামান বজাত পালোঁহি। 2টামান বজাত আৰু ভাত পানী বনাই থৈছিলে মায়ে, ভাত ৰান্ধিয়ে থৈছিলে। সেয়া ভাত পানী খালোঁ। তাৰপিছত আৰু ভাত খাই উঠি লগে লগে আৰু 3টামান বজাৰ পৰা পিঠা খুন্দিবলৈ লাগি গ'লোঁ আৰু মই এতিয়া পিঠা খুন্দিবলৈ আৰম্ভ কৰিছোঁ। মই পিঠা খুন্দি গ'লোঁ আৰু মায়ে চালি গ'ল পিঠাখিনি। তাৰপিছত আৰু সামৰণি পিঠা চালি মেলি হৈ যোৱাৰ পিছত আৰু অকণমান ৰেষ্ট কৰিলোঁ। ৰেষ্ট কৰাৰ পিছত আৰু নেক্সট ডে ৰাতিপুৱা, অৰ্থাৎ আজি ৰাতিপুৱা মই মোৰ গা পা ধুই মেলি আৰু প্ৰথমতে নাৰিকলটো ৰুকি ল'লোঁ। তাৰপিছত নাৰিকলটো ভাজিলোঁ, ৰুকি শেষ হোৱাৰ পাছত তাৰপিছত আৰু মই ডাইৰেক্ট আৰু পিঠা বনাবলৈ লাগি গ'লোঁ। তাৰপিছত আৰু পিঠা পনা বনাই উঠি মই ভাত পানী খাই মেলি 2টা বজাত আৰু মই ওলাই গ'লোঁ। 2টা বজাত নহয়, 3টামান বজাত মই ওলাই গ'লোঁ বজাৰ ইন্দিৰা গান্ধী হাইস্কুললৈ। তাত দিৱানৈক্ষ ভলীবল প্ৰতিযোগিতা হৈছে আৰু তাত মই লাইভ আহিছিলোঁ। ইয়াত মই ভিডিঅ' কৰা নাই বাৰু। তাৰপিছত আৰু মোৰ চমু ভিডিঅ'টি ইমানেই। আৰু যদি মোৰ ভিডিঅ'টি চাই আপোনালোকে ভাল পাইছে তেনেহ'লে এটি লাইক কৰি দিব, এটি কমেণ্ট কৰি দিব। আৰু সকলোৱে ভালে থাকক, সুস্থ হৈ থাকক। সুস্থ সবল হৈ থাকিলে আমাৰ শৰীৰ মন সকলো ঠিক থাকিব। শুভৰাত্ৰি।